নমস্কাৰ চাই আছে অসম নৰ্থ ইষ্ট নিউজ লাইভ ষ্টুডিঅ'ত মই মুজাক্কিৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বিভিন্ন পৰ্যায়ত ৰাজ্যত আৰম্ভ হৈছে খেল মহাৰণৰ সমাৰোহ। খেলুৱৈ সৃষ্টিৰ লক্ষ্য আৰু উদ্দেশ্যে আগত লৈ আয়োজন কৰা হৈছে এই খেল মহাৰণ। উঠি অহা প্ৰজন্মক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই খেল মহাৰণৰ কাৰ্যসূচীত 58 নং কেকান কাপ্লাবাৰী গাঁৱৰ পঞ্চায়তৰ কালদি বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনে উদ্বোধন কৰে খেল মহাৰণ। আহক বিধায়ক দিগন্ত বৰ্মনে কি ভাষ্য দিলে আমাৰ সাংবাদিকৰ আগত চাই লওঁ। অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ দ্বাৰা আয়োজিত অসমৰ সৰ্ববৃহৎ খেল মহাৰণ যোৱা বছৰৰ পৰা আৰম্ভ হৈছিল। এইবাৰ আমাৰ দ্বিতীয় পৰ্যায়ৰ খেল আৰু এই খেলত আমাৰ 56 নং বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত 56 নং কেকান কাপ্লাবাৰী গাঁও পঞ্চায়তত কালদি হাইস্কুল খেলপথাৰত অনুষ্ঠিত হৈছে। আৰু ইয়াত আমাৰ পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে ৰেজিষ্ট্ৰেশ্যন কৰিছে আৰু সেই ৰেজিষ্ট্ৰেশ্যন কৰা খেলুৱৈসকলে অংশগ্ৰহণ কৰিছে। আমাৰ প্ৰথম খেলখন এই সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মন আৰু খণ্ড উন্নয়ন বিভাগ মহোদয়ে উদ্বোধনী কৰি থৈ গৈছে আৰু সেই অনুসৰি খেল আৰম্ভ হৈছে। প্ৰথম পৰ্যায়ৰ খেল দুখন কালদি মডেল স্কুল আৰু বৰক্ষেত্ৰী স্পৰ্টছ ক্লাব বুলি এটা খেলুৱৈ দল এটা আছে। সেই দলটোত বিভিন্ন কেকান কাপ্লাবাৰী গাঁও পঞ্চায়তৰ বিভিন্ন গাঁৱৰ খেলুৱৈসকল গঠিত হৈ এটা টীম বনাইছে। সেই টীমটোৰ লগত কালদি মডেল স্কুলৰ টীমটো বৰ্তমান খেলি আছে আৰু এই খেল মহাৰণ আজি দুদিনীয়াকৈ অনুষ্ঠিত হৈছে। প্ৰথম পৰ্যায়ে আজি আমাৰ ফুটবল খেল আৰম্ভ হৈছে। এই খেলখন শেষ হোৱাৰ পিছত কালি কাবাডী খেল, চাইকেল, স্পৰ্টছ খেল, বিভিন্ন ধৰণৰ খেল সেইবিলাক অনুষ্ঠিত হ'ব। আজি খেল আমাৰ ফুটবল খেলতে সামৰণি পৰিব। এইখিনিয়ে ক'ব লাগে।